কা আন্দোলনত শ্বহীদতকৈ আবেদনকাৰীৰ সংখ্যা কম আৰু কাক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ইতিমধ্যে নাগৰিকত্বৰ বাবে 8জনকৈ লোকে আবেদন কৰিছিল, কিন্তু শুনানি প্ৰক্ৰিয়াত মাত্ৰ 2জন লোকেহে অংশগ্ৰহণ কৰিছিল। আমি সবিস্তাৰে এই মুহূৰ্তত লৈ নিছোঁ এই খবৰ আৰু কি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত আমি লৈ নিছোঁ সবিশেষ আৰু কাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কৈছে যে কা আন্দোলনৰ শ্বহীদতকৈ আবেদনকাৰীৰ সংখ্যা কম, নাগৰিকত্ব লাভৰ বাবে আবেদনকাৰীৰ সংখ্যা কম আৰু ইতিমধ্যে অসমত মাত্ৰ 8জনে আবেদন কৰিছে নাগৰিকত্বৰ বাবে আৰু ইয়াৰে মাত্ৰ 2জনেহে গোচৰ শুনানি প্ৰক্ৰিয়াত উপস্থিত আছিল আৰু কাৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ গৈ শ্বহীদ হৈছিল 5জনকৈ লোক, কিন্তু আবেদন কৰিছে 2জনকৈ লোক। গতিকে কা আন্দোলনৰ শ্বহীদতকৈ আবেদনকাৰীৰ সংখ্যা কম বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু আন্দোলনকাৰীয়ে হাজাৰ বিদেশীৰ বোজা অসমে ল'ব লাগিব বুলি কৈছিল, কিন্তু তাৰ এটা বিপৰীত দৃশ্যহে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। আৰু লগতে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আমি বহু লোকে আবেদন কৰিব বুলি ভাবিছিলোঁ, কিন্তু হিন্দু বাংলাদেশীসকলে কৈছে যে তেওঁলোকে কাত আবেদন নকৰে, কিয়নো তেওঁলোকে নিজকে ভাৰতীয় হিচাপে ৰাখিব বিচাৰিছে। কাত তেওঁলোকে আবেদন নকৰে, যাৰ বাবে এতিয়া অসমত মুঠ 8জন লোকেহে আবেদন কৰিছে, কাৰ বাবে আবেদন কৰিছে আৰু ইয়াৰে মাত্ৰ 2জনেহে গোচৰৰ শুনানি প্ৰক্ৰিয়াত উপস্থিত আছিল। আৰু কাৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ গৈ যিহেতু শ্বহীদৰ সংখ্যা 5জনকৈ আছিল, শ্বহীদতকৈ এতিয়া নাগৰিকত্বৰ বাবে আবেদনকাৰীৰ সংখ্যা কম বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰিছে। আৰু কি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত আমি আগবঢ়াইছোঁ ভাষ্য। That is to statutory. We have to, that anybody who has come into India before 2015, they have the first right to apply citizenship. So if they do not apply, then we will lodge a case against them. So this is a statutory instruction. যে 2015ত আহা সকলে আবেদন কৰিব, 15ত অহা পিছতখিনিক আমি খেদিম। কিন্তু 15ত অহা এতিয়ালৈকে কিমানে আবেদন কৰিছে? 2জনে। আজিৰ দিনলৈকে আপ টু ডেট ফিগাৰটো মই হিৰেণনাথক ফোন কৰি সুধি দিওঁ। 5 এপ্লিকেশ্যন কাট আছে, তাৰে 3জন হিয়াৰিঙত উপস্থিত নহ'ল, 2জনে এপ্লাই কৰিছে। That is the latest on Assam. If the cases are before 2015, they have to given a chance to apply. If they do not apply, proceeding will continue. So the case has to pause. যিবিলাক FTত কেছ আছে 2015ৰ আগত 2-3 মাহ কেছবিলাক ৰখাই পেলাই তেওঁলোকক ক'ব লাগিব যে ইউ এপ্লাই। যদি এপ্লাই নকৰে তেতিয়াহ'লে কেছবিলাক চলি থাকিব। এতিয়া অসমত যিবিলাক আমি মানুহক কানেক্ট কৰিলোঁ, যিবিলাক হিন্দু বেংগলী, আমিও ৰিকুৱেষ্ট কৰিছিলোঁ যে এপ্লাই কৰক। তেওঁলোকে কৈছে আমি ভাৰতীয়, আমি CAত এপ্লাই নকৰোঁ। অলমষ্ট অল হিন্দু বেংগলীজ যাকে আমি এপ্ৰ'চ কৰিছোঁ তেওঁলোকে কৈছে যে আমি ভাৰতীয়, আমাৰ লগত ডকুমেণ্টছ আছে, আমি কেতিয়াও কাট আবেদন নকৰোঁ। They would like to continue with the proceedings rather than applying in CA. গোটেই অসমৰ ধাৰণাটো CA বদলাই দিলে। হিন্দু বঙালী মানুহবিলাকে কৈছে যে আমি CAত আবেদন নকৰোঁ কাৰণ আমি ভাৰতীয়, গতিকে আমি কেছত যাম লাগিলে। সেইকাৰণে আজিৰ দিনত কাট আবেদন কৰা মানুহৰ সংখ্যা হ'ল 8 না কেতনা 8 apply or 2 has appeared in the interview. So 8জন মানুহে এপ্লাই কৰিছে। এইটো হ'ল লেটেষ্ট ফিগাৰ অসমত কাট আবেদন কৰা মানুহৰ সংখ্যা আফটাৰ 3 months of 4 months হৈ গ'ল কা অহাৰ পিছত 8জন মানুহে আবেদন কৰিছে আৰু মই যিমান দূৰ জানো, মই ফলো আপ কৰি আছোঁ, 2জনে ইণ্টাৰভিউত আহি হাজিৰ হৈছে, বাকী 6জনে আবেদন কৰিও তেওঁলোকে আৰু আগবঢ়া নাই। চ' কাৰ লেটেষ্ট এইটোৱে যিসকলে জানিব খোজে। মইতো ভাবি থৈছিলোঁ যে অন্ততঃ 2-3 লাখ মানুহে আবেদন কৰিব, বাকী আন্দোলনকাৰীসকলেতো 20, 25, 30, 50 যি পাইছিল তাকে কৈছিলে। সেইকাৰণে এই 5জন মানুহৰ মৃত্যুৰ এদিন ভাল হিচাপ এটা অসমত হ'ব। So far 8 people in Assam has applied. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330
আৰু 7099017110। যিকোনো খবৰৰ বাবে যোগাযোগ